নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিসকল ষ্টুডেণ্ট ফাৰ্ষ্ট ছেমিষ্টাৰ হওক, থাৰ্ড ছেমিষ্টাৰ হওক, ফিফ্থ ছেমিষ্টাৰ হওক, সকলোৰে কাৰণে উপযোগীকৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰি আনিছোঁ। এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে অনলাইন যিটো ফৰ্ম ফিল আপ, আপোনালোকৰ যিটো এক্সাম ফৰ্ম ফিল আপ, সেইখিনি আপোনালোকে অনলাইন কৰিবলগীয়া হয়। সেই ফৰ্ম ফিল আপ প্ৰক্ৰিয়াটোৰ বিষয়ে মই আপোনালোকক বুজাই দিম কেনেকৈ কৰিব লাগিব। এতিয়া যিহেতু ফিফ্থ ছেমিষ্টাৰৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপ হৈ আছে, তেনেদৰে থাৰ্ড ছেমিষ্টাৰো হ'ব। আৰু যিসকলে এইবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকৰো সোনকালেই অনলাইন যিটো ফৰ্ম ফিল আপ প্ৰক্ৰিয়া, সেই ফৰ্ম ফিল আপ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আপোনালোকে কেনেদৰে ফৰ্ম ফিল আপ কৰিব লাগিব সেই বিষয়ে মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। যিসকল এতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ, তেওঁলোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট, সেই dibru.ac.in এই ৱেবছাইটটোত গৈ আপোনালোকে ন'টিফিকেশ্যনখিনি চেক কৰি থাকিব আপোনালোকৰ ফৰ্ম ফিল আপ প্ৰক্ৰিয়া আৰম্ভ হৈছে নে নাই। আৰু মই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। এতিয়া দেখুৱাইছোঁ আপোনালোকে কেনেদৰে কৰিব। ফিফ্থ ছেমিষ্টাৰ যিহেতু হৈ আছে, লিংকটো অ'পেন কৰাৰ লগে লগে আপোনালোকে ইয়াত আই কনফাৰ্ম বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব লাগিব। লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। ইয়াত আপোনালোকে দুটা অপশ্যন পাব, ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিয়ে থৈছে। ক্লিক হিয়াৰ ফৰ এক্সাম ফৰ্ম আৰু ক্লিক হিয়াৰ ফৰ গ্ৰেড শ্বীট ডাউনলোড। যে গ্ৰেড শ্বীটো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব লাগিব। ইয়াত আপোনালোকে এক্সাম ফৰ্মত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আই কনফাৰ্ম ডেট আই হেভ ৰিড অল ইনষ্ট্ৰাকশ্যন কেয়াৰফুলি, এইখিনি ক্লিক কৰি পেলাই আপোনালোকে প্ৰচিড কৰি দিব। তাৰপিছত আপোনালোকে ইয়াৰটো চিলেক্ট কৰিব লাগিব, 24-25। ইয়াত আপোনালোকে প্ৰথমতে এক্সামটো যিটো, এইটো আপোনালোকে কোন ছেমিষ্টাৰ ইয়াত আছে দেখিছেনে? ফাৰ্ষ্ট ছেমিষ্টাৰ BA, ফাৰ্ষ্ট ছেমিষ্টাৰ BCom, ফাৰ্ষ্ট ছেমিষ্টাৰ BSc, থাৰ্ড ছেমিষ্টাৰ BA, থাৰ্ড ছেমিষ্টাৰ BCom, থাৰ্ড ছেমিষ্টাৰ BSc, ফিফ্থ ছেমিষ্টাৰ BA, ফিফ্থ ছেমিষ্টাৰ BCom, ফিফ্থ ছেমিষ্টাৰ BSc, এইকেইটা আছে। ইয়াৰ ভিতৰত আপোনালোকে নিজৰ ছেমিষ্টাৰটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো দি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন যদি আপোনালোকে পাছৱৰ্ডটো পাহৰিছে, আপোনালোকে ফৰগট পাছৱৰ্ড কৰি মোবাইল নাম্বাৰটো ভৰাইলে OTP যোগেদি আপোনালোকৰ পাছৱৰ্ডটো গুচি যাব, চাই ল'ব পাৰিব। লগ ইন কৰি দিয়াৰ লগে লগে আপোনালোকে এনেদৰে আহিব। অপশ্যনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ষ্টুডেণ্ট নেম, কোৰ্চ নেম, এক্সাম ব্ৰাঞ্চ, একশ্যন, ডাউনলোড, এইকেইটা আছে। আপোনালোকে ইয়াত এক্সাম ফৰ্ম বুলি যিটো একশ্যনৰ তলত যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কলেজ নেম, ষ্টুডেণ্ট নেম, ফাদাৰ্ছ নেম, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ছেশ্যন, মোবাইল নাম্বাৰ, ছাবজেক্ট লিষ্ট, এইখিনি আহি যাব। ইয়াত আপোনালোকে দুটা ছাবজেক্ট আপোনালোকৰ চিলেক্ট হৈ থাকিব, দুটা বা তিনিটা ছাবজেক্ট আপোনালোকৰ চিলেক্ট হৈ থাকিব। আপোনালোকৰ পেপাৰকেইখন, যিখন মেজৰ পেপাৰ, এইখন চিলেক্ট হৈ থাকিব। ইয়াত আপোনালোকে যিখন আপোনালোকৰ ক'ৰ পেপাৰ বা যিখিনি DSC বা যিখিনি ক'ৰ পেপাৰ আছে সেইখিনি আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব লাগিব। স্পেচিয়েল পেপাৰ যিখন আছে সেইখন কৰিব লাগিব। ইয়াত আপোনালোকৰ মই ফিফ্থ ছেমিষ্টাৰটো চিলেক্ট কৰি আছোঁ। ইয়াত আপোনালোকে DSC যিটো DSC 1 আৰু DSC 4 দুখন পেপাৰ আছে। আপোনালোকে ইয়াত পাই যাব আপোনালোকৰ যিকেইটা ছাবজেক্ট আছে, সেই ছাবজেক্টকেইটা ইয়াৰ ভিতৰত আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত গোটেই ছাবজেক্টৰ লিষ্টখিনি থাকিব। দুটা ছাবজেক্ট অট'মেটিক চিলেক্ট হৈ থাকিব, বাকীকেইটা ছাবজেক্ট আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। চাই ল'ব আপোনালোকে। মই দুটা ছাবজেক্ট এনেদৰে চিলেক্ট কৰিছোঁ। প্ৰেক্টিকেল থাকিলে আপোনালোকে তলত একেবাৰে লাষ্টত প্ৰেক্টিকেলখিনি আছে, প্ৰেক্টিকেলখিনি আপোনালোকে চিলেক্ট কৰিব লাগিব। যদি আপোনালোকৰ প্ৰেক্টিকেল নাই, তেতিয়াহ'লে আপোনালোকে চিলেক্ট কৰিব নালাগে। সকলোৰে এইখিনি বস্তু আহিয়ে যাব, বোলে আহিছে প্ৰেক্টিকেল কিন্তু নাই, মোৰ কি হ'ব, এইটো ভয় কৰিব নালাগে। ইয়াত আপোনালোকৰ সকলোৰে প্ৰেক্টিকেলটো যাৰ আছে নাই সেইবোৰ কথা নাই, ইয়াত প্ৰেক্টিকেলটো আহি যাব। তাৰপিছত ইয়াত আপোনালোকে চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত আছে দেখিছেনে ক্লিয়াৰিফিকেশ্যনটো, সেই ক্লিয়াৰিফিকেশ্যনটো আপোনালোকে দিব লাগিব। ইয়াত এটা ক্লিয়াৰিফিকেশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি আপোনালোকে ছেভ কৰি দিব লাগিব। ছেভ অপশ্যনটো দেখিছেনে, ছেভ কৰি দিব। তাৰপিছত এনেদৰে ওলাব, তাৰপৰা অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন ফৰ্ম, সেই ফৰ্মখন আপোনালোকে ডাউনলোড হৈ যাব। ইয়াৰ কপিটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব। প্ৰিণ্ট কৰি আপোনালোকে কলেজত জমা দিব লাগিব। কলেজত ভেৰিফাই কৰি দিব। আপোনালোকে ইয়াত চেক কৰি থাকিব লাগিব মাজে মাজে লগ ইন কৰি। ভেৰিফাই হৈ যোৱাৰ পাছত আপোনালোকে পে'মেণ্টটো হয় কলেজত দিব লাগিব, নহ'লে আপোনালোকে অনলাইন, কিছুমান কলেজত অনলাইনটো ছিষ্টেম নাই, অফলাইনত দিয়ে। অফলাইন বা অনলাইন গৈ আপোনালোকে জমা কৰিব লাগিব। জমা কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফৰ্ম ফিল আপটো হৈ যাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, বুজি পালে কথাটো। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ আজিলৈ।